আজি 30/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুসূদন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া তোমালোকৰ শুনানি হ'ব। পিতাই তোমালোকক দুখৰ পৰা মুক্ত কৰি সুখত লৈ যায়। এতিয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা ঘৰলৈ উভতি যাব লাগে। প্ৰশ্ন: সদায় যুগযুক্ত হৈ থকাৰ তথা শ্ৰীমতত চলাৰ আজ্ঞা বাৰে বাৰে প্ৰত্যেক সন্তানক কিয় দিয়া হয়? উত্তৰ: কিয়নো এতিয়া সন্মুখত অন্তিম বিনাশৰ দৃশ্য। কোটি কোটি মনুষ্য মৰিব, প্ৰাকৃতিক দুৰ্যোগ হ'ব। সেই সময়ত যাতে স্থিতি এক্ৰ হৈ থাকে। সকলো দৃশ্য দেখিও মিৰুৱা মৌত মৌলুকা চিকাৰ, অৰ্থাৎ চিকাৰৰ মৃত্যু। চিকাৰৰ বাবে দুখৰ কথা, কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা। সেইদৰে বিনাশৰ সময়তো মায়া আৰু প্ৰকৃতি দুয়োটাই ভয়ানক ৰূপ ল'ব। দুৰ্বল আত্মাসকলৰ কাৰণে অন্তিমৰ সময় পীড়াদায়ক হ'ব আৰু মাষ্টাৰ সৰ্বশক্তিমান আত্মাসকলৰ কাৰণে বিনোদায়ক হ'ব। তেওঁলোকৰ সন্মুখত নতুন সৃষ্টিৰ দৃশ্যপট থাকিব। এনেকুৱা অনুভৱ হওক, তাৰ বাবে যুগযুক্ত হ'ব লাগে। শ্ৰীমতত চলোতা যোগী সন্তানসকলেহে আনন্দ উল্লাসত থাকিব। তেওঁলোকৰ বুদ্ধিত থাকিব যে আমিতো পুৰণা শৰীৰ এৰি নিজৰ মৰমৰ ঘৰলৈ যাম। ওম শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে অথবা আত্মাসকলক বুজায়, কিয়নো আত্মাসকলে ভক্তি মাৰ্গত বহুতো স্মৰণ কৰিলে। সকলো এজন প্ৰেমিকৰ প্ৰেমিকা। সেই প্ৰেমিক শিৱ বাবাৰ চিত্ৰ তৈয়াৰ কৰি থোৱা আছে। তেওঁক বহি পূজা কৰে। তেওঁৰ পৰা কি বিচাৰিব খোজে সেয়া গম নাপায়। পূজাটো সকলোৱে কৰে। শংকৰাচাৰ্যইও পূজা কৰে। সকলোৱে তেওঁক শ্ৰেষ্ঠ বুলি ভাবে। যদিও ধৰ্মৰ প্ৰতিষ্ঠাপক হয়, কিন্তু তেওঁ পুনৰ্জন্ম লৈ অধঃপতিত হয়। এতিয়া সকলো অন্তিম জন্মত আহি উপনীত হৈছেহি। বাবাই কয়, তোমালোক সৰু ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। মই তোমালোক সকলোকে উভতাই লৈ যাওঁ। মোক আহ্বানেই জনায় যে পতিত সৃষ্টিলৈ আহক। কিমান সন্মান দিয়ে। পতিত সৃষ্টি পৰৰ ৰাজ্যত আহক। নিশ্চয় দুখী হয়। সেইবাবেইতো আহ্বান জনায়। গায়নো কৰা হয়, দুখ হৰ্তা সুখ কৰ্তা, তেন্তে নিশ্চয় শ্ৰী শ্ৰী পুৰণি সৃষ্টিতে আহিবলগীয়া হয়। তাকো তমোপ্ৰধান শৰীৰত। সতোপ্ৰধান সৃষ্টিত মোক কোনেও স্মৰণেই নকৰে। ড্ৰামা অনুসৰি সকলোকে মই সুখী কৰোঁ। বুদ্ধিৰে বিচাৰ কৰিব লাগে যে সত্যযুগত নিশ্চয় আদি সনাতন দেৱী দেৱতা ধৰ্ম থাকিব। অন্য সৎসংগবোৰত কেৱল শাস্ত্ৰ পঢ়ি পঢ়ি অধঃপতিত হৈ গৈ থাকে। দল দলত আবদ্ধ হৈ পৰা সকল দুখী হয়। এয়া হয়েই দুখধাম, সেয়া হৈছে সুখধাম। পিতাই কিমান সহজকৈ বুজায়, কিয়নো বেচেৰি অবলাসকলে একোৱেই নাজানে। এইটো কোনেও নাজানে যে পুনৰ উভতি যাব লাগিব নে সদায় পুনৰ্জন্ম লৈয়েই থাকিব লাগিব। এতিয়াতো সকলো ধৰ্মাৱলম্বীয়েই আছে। প্ৰথমতে যেতিয়া স্বৰ্গ আছিল, তেতিয়া এটাই ধৰ্ম আছিল। গোটেই চক্ৰ তোমালোকৰ বুদ্ধিত আছে। আন কাৰো বুদ্ধিত এই কথাবোৰ থাকিব নোৱাৰে। তেওঁলোকেতো কল্পৰ আয়ুসেই লাখ লাখ বছৰ বুলি কৈ দিয়ে। ইয়াকে ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। জ্ঞান হৈছে আলোক। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত জ্ঞানৰূপী কিৰণ আছে। তোমালোক কোনো মন্দিৰ আদিলৈ গ'লে ক'বা, আমি শিৱ বাবাৰ ওচৰলৈ যাওঁ। আমি এনেকুৱা লক্ষ্মীনাৰায়ণ হওঁগৈ। এই কথাবোৰ অন্য কোনো সৎসংগত চৰ্চা নহয়। সেয়া সকলো হৈছে ভক্তি মাৰ্গৰ কথা। এতিয়া তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক জানা। ঋষিমুনি আদি সকলোৱে কৈছিল, আমি নাজানো। তোমালোকেও প্ৰথমতে নাজানিছিলা। এতিয়া গোটেই বিশ্বত ভক্তি প্ৰচলিত হৈ আছে। এয়া পুৰণি সৃষ্টি। কিমান অনেক মনুষ্য আছে। সত্যযুগ নতুন সৃষ্টিত এটাই অদ্বৈত ধৰ্ম আছিল। আকৌ দ্বৈত ধৰ্ম হয়। অনেক ধৰ্মৰ মাজত মতভেদ হৈ যায়।
সকলোৰে ইজনৰ লগত সিজনৰ সংঘাত। ড্ৰামা অনুসৰি তেওঁলোকৰ নীতিয়েই এনেকুৱা। কাৰোবাক পৃথক কৰি দিলে যুঁজ বাগৰ হয়, বিভাজন হৈ যায়। মনুষ্যই পিতাক নজনা কাৰণে পাথৰ বুদ্ধিৰ হৈ গৈছে। এতিয়া পিতাই বুজায়, দেৱী দেৱতা ধৰ্মই প্ৰায় লোভ হৈ গৈছে। এনেকুৱা এজনো নাই যিয়ে এইটো জানে যে এওঁলোকৰো ৰাজ্য আছিল। তোমালোকে এতিয়া বুজি পোৱা যে আমি দেৱী দেৱতা হৈ আছো। শিৱ বাবা আমাৰ আজ্ঞাকাৰী সেৱক। ডাঙৰ লোকসকলে চিঠি লিখিলে সদায় তলত আজ্ঞাকাৰী সেৱক বুলি লিখে। পিতাইও কয় মই আজ্ঞাকাৰী সেৱক, সেয়েহে দাদাইও কয় মই আজ্ঞাকাৰী সেৱক। মই আকৌ ৫০০০ বছৰ পাছত প্ৰত্যেক কল্পৰ পুৰুষোত্তম সংগম যুগত আহি সন্তানসকলৰ সেৱা কৰোঁ। মোক দূৰণিৰ দেশৰ নিবাসী বুলি কয়। ইয়াৰ অৰ্থও নাজানে। ইমান শাস্ত্ৰ আদি পঢ়ে, কিন্তু অৰ্থ বুজি নাপায়। পিতা আহি সকলো বেদ শাস্ত্ৰৰ সাৰ বুজায়। তোমালোক সন্তানসকলে জানা যে এতিয়া হৈছে ৰাৱণ ৰাজ্য। মনুষ্য পতীত হৈ গৈ থাকে, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোক সন্তানসকলক নৰকৰ পৰা উলিয়াই স্বৰ্গলৈ লৈ যাওঁ। তাকেই ঈশ্বৰৰ বাগিচা বুলি কোৱা হয়। কলিযুগত হৈছে কাঁইটৰ জংঘল, সংগম যুগত ফুলৰ বাগিচা তৈয়াৰ কৰা হৈ আছে। আকৌ তাত সত্যযুগত তোমালোক সদায় সুখী হৈ থাকা, সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিৱান হৈ যোৱা। আধা কল্প সুখ, আকৌ আধা কল্প দুখ। এই চক্ৰ ঘূৰিয়েই থাকে, ইয়াৰ সমাপ্তি নহয়। সকলোতকৈ শ্ৰেষ্ঠ পিতা সকলোকে শান্তিধাম সুখধামলৈ লৈ যাবলৈ আহে। তোমালোক যেতিয়া সুখধামলৈ যোৱা, তেতিয়া বাকী সকলো শান্তিধামত থাকে। আধা কল্প হৈছে সুখ, আধা কল্প দুখ। তাৰ ভিতৰতো সুখৰ পৰিমাণ অধিক। যদি আধা আধা হ'লহেঁতেন তেন্তে কি মজা লাগিব। ভক্তি মাৰ্গত বহুত ধনৱান আছিলা। এতিয়া তোমালোকৰ স্মৃতিলৈ আহে যে আমি কিমান ধনৱান আছিলোঁ। বহুত ধনৱান লোক যেতিয়া দেউলীয়া হৈ যায়, তেতিয়া স্মৃতিলৈ আহে যে মোৰ কি কি আছিল, কিমান ধন আছিল। পিতাই বুজায়, ভাৰত চহকী আছিল, স্বৰ্গ আছিল। এতিয়া চোৱা কিমান গৰীব। গৰীবসকলৰ ওপৰতে পুতৌ উপজে। এতিয়া একেবাৰে কঙাল হৈ গৈছে, ভিক্ষা খুজি আছে। যি চহকী আছিল এতিয়া কঙাল হৈ গৈছে, এয়াও নাটক। বাকী যিবিলাক ধৰ্ম আহে সেয়া নাটকৰ আনুষংগিক দৃশ্য। অনেক ধৰ্মৰ মনুষ্য বৃদ্ধি হৈ গৈ থাকে। ভাৰতবাসীৰে ৮৪ জন্ম হয়। এটি সন্তানে অন্য ধৰ্মৰ হিচাপ নিকাচ উলিয়াই পঠিয়াইছিল, কিন্তু এইবোৰ কথাত বেছিকৈ গ'লে একো লাভ নহয়। এয়াও সময়ৰ অপচয় কৰা হয়। ইমানখিনি সময় পিতাৰ স্মৃতিত থকাহেঁতেন উপাৰ্জন হ'লহেঁতেন। আমাৰতো মুখ্য কথা হৈছে আমি পূৰা পুৰুষাৰ্থ কৰি বিশ্বৰ মালিক হ'ব লাগে। পিতাই কয় তোমালোকেই শত্ৰুপ্ৰধান আছিলা, তোমালোকেই তমোপ্ৰধান হৈছা, ৮৪ জন্মও তোমালোকেই লৈছা, এতিয়া পুনৰ উভতি যাব লাগে। পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। তোমালোকে আধা কল্প পিতাক স্মৰণ কৰিলা, এতিয়া পিতা আহিছে, তোমালোকৰ শুনানি হয়। পিতাই পুনৰ তোমালোকক সুখধামলৈ লৈ যায়। ভাৰতৰ উত্থান আৰু পতনো যেন এটা কাহানিৰ নিচিনা। এতিয়া এয়া হৈছে পতীত সৃষ্টিৰ সম্বন্ধও পুৰণা। এতিয়া পুনৰ নতুন সম্বন্ধত যাব লাগে। এতিয়া সকলো ভাৱৰীয়া উপস্থিত আছে। এই ক্ষেত্ৰত কোনো হীন-দেৰি হ'ব নোৱাৰে। আত্মাটো অবিনাশী হয়। কিমান অনেক আত্মা থাকিব, সেই আত্মাসকলৰ কেতিয়াও বিনাশ নহয়। ইমান কোটি আত্মা প্ৰথমতে উভতি যাব লাগে, বাকী শৰীৰতো সকলোৰে শেষ হৈ যায়। সেয়েহে হোলিকা দহন উৎসৱো পালন কৰে। তোমালোকে জানা আমিয়েই পূজ্য আছিলোঁ, আকৌ পূজাৰী হ'লোঁ, এতিয়া আকৌ পূজ্য হওঁ। তাত এই জ্ঞান নাথাকিব, এই শাস্ত্ৰ আদিও নাথাকিব, সকলো শেষ হৈ যাব। যিসকল যুগযুক্ত হ'ব, শ্ৰীমতত চলোতা হ'ব, তেওঁলোকে সকলোবোৰ দেখিব। কেনেকৈ ভূমিকম্পত সকলো শেষ হৈ যায়,
বাতৰি কাকতটো প্ৰকাশ হয় কেনেকৈ গাঁৱৰ পাছত গাঁও শেষ হৈ যায়। বোম্বাই এতিয়া মুম্বাই আগতে ইমান বিশাল নাছিল। সাগৰক শুকুৱাই পেলালে আকৌ সাগৰ হৈ যাব। এই ঘৰ আদি একোৱেই নাথাকিব। সত্যযুগত মিঠা পানীৰ কাষত মহল হ'ব, খাৰুৱা পানীৰ কাষত নহয়। গতিকে এয়া নাথাকিব। সাগৰৰ এটা ঢৌ আহিলেই সকলো শেষ হৈ যাব। বহুত উপদ্ৰৱ হ'ব। কোটি কোটি মনুষ্য মৰিব। খাদ্য-শস্য ক'ৰ পৰা আহিব? তেওঁলোকেও বুজি পায় যে বিপদ আহিব। মনুষ্যৰ মৃত্যু হ'ব। সেই সময়ত যিসকল যুগযুক্ত হ'ব তেওঁলোক আনন্দ উল্লাসত থাকিব। মিৰুৱা মদ-মহলুকা চিকাৰ। বৰফৰ বৰষুণ হ'লে অনেক মনুষ্যৰ মৃত্যু হয়। বহুত প্ৰাকৃতিক দুৰ্যোগ হ'ব। এই সকলোবোৰ শেষ হৈ যাব। ইয়াকেই কোৱা হয় প্ৰাকৃতিক দুৰ্যোগ। ঈশ্বৰীয় দুৰ্যোগ বুলি কোৱা নহয়। ভগৱানক দোষ কেনেকৈ দিবা? এনেকুৱাও নহয় যে শংকৰে চকু মেলিলে তেতিয়া বিনাশ হৈ গ'ল। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ কথা। ক্ষেপণাস্ত্ৰৰ কথাও শাস্ত্ৰত লিখা আছে। তোমালোকে জানা এই ক্ষেপণাস্ত্ৰৰে কেনেকৈ বিনাশ কৰে? ইয়াৰ পৰা কেনেকৈ জুই, বিষাক্ত গেছ আদি উৎপন্ন হয়। পিতাই বুজায়, অন্তিম সময়ত সকলোৰে যাতে তৎক্ষণাৎ মৃত্যু হৈ যায়। কোনো সন্তান যাতে দুখী নহয়, সেইকাৰণে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা তৎক্ষণাৎ মৰিব। এয়া সকলো পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। আত্মাটো অবিনাশী, কেতিয়াও বিনাশ নহয়, নতুবা সৰু ডাঙৰ হয়। শৰীৰ সকলো ইয়াতেই শেষ হৈ যাব। বাকী আত্মাসকল মৰমৰ ঘৰলৈ গুচি যাব। পিতা কল্পই কল্পই সংগম যুগত আহে। তোমালোকেও এই পুৰুষোত্তম সংগম যুগতেই উচ্চতকৈ উচ্চ হোৱা। বাস্তৱত শ্ৰী শ্ৰী বুলি শিৱ বাবাক আৰু শ্ৰী বুলি এই দেৱতাসকলক কোৱা হয়। আজিকালি চোৱা, সকলোৱে শ্ৰী শ্ৰী বুলি কৈ থাকে। শ্ৰীমতী, শ্ৰী অমুক। এতিয়া শ্ৰীমতীটো একমাত্ৰ পিতাইহে দিয়ে। বিকাৰগ্ৰস্ত হোৱা, এয়া জানো শ্ৰীমত? এইখনটো হয়েই ভ্ৰষ্টাচাৰী সৃষ্টি। এতিয়া মৰমৰ সন্তানসকলক পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া খাদ আঁতৰি যাব। গৃহস্থালীত থাকিও পদুম ফুলৰ সমান পবিত্ৰ হৈ থাকা। এতিয়া নিজে বিশ্বৰ আদি মধ্য অন্তৰ চক্ৰৰ জ্ঞান পাইছা, কিন্তু এই অলংকাৰ তোমালোকক দিব নোৱাৰি। আজি তোমালোকে নিজক সদৰ্শন চক্ৰধাৰী বুলি বুজা, কালিলৈ মায়াই থাপ্পৰ লগাই দিলে তেতিয়া জ্ঞানেই নোহোৱা হৈ যায়। সেইকাৰণে তোমালোক ব্ৰাহ্মণসকলৰ মালাও গাঁঠিব নোৱাৰি। মায়াই থাপ্পৰ লগাই বহুতকে অধঃপতিত কৰি দিয়ে। গতিকে তেওঁলোকৰ মালা কেনেকৈ হ'ব? দশা সলনি হৈ থাকে। ৰুদ্ৰমালা ঠিক আছে, বিষ্ণুৰ মালাও আছে, বাকী ব্ৰাহ্মণৰ মালা হ'ব নোৱাৰে। তোমালোক সন্তানসকলক নিৰ্দেশ দিয়ে যে দেহ সহিত সকলো ধৰ্ম ত্যাগ কৰি মামেকম স্মৰণ কৰা। পিতাটো নিৰাকাৰ, তেওঁৰ নিজৰ শৰীৰটো নাই আৰু আহিছেও এওঁৰ বানপ্ৰস্থ অৱস্থাত যেতিয়া 60 বছৰ আয়ুস হ'ল। বানপ্ৰস্থ অৱস্থাতেই গুৰুৰ শৰণ লোৱা হয়। মইতো হৈছোঁ সৎগুৰু, কিন্তু গুপ্ত বেশত। সেয়া হৈছে ভক্তিৰ গুৰু, মই হ'লো জ্ঞান মাৰ্গৰ। প্ৰজাপিতা ব্ৰহ্মাক চোৱা, কিমান অনেক সন্তান আছে। বুদ্ধি হদৰ পৰা আঁতৰি বেহদত গুচি গ'ল। মুক্তিত গৈ পুনৰ জীৱন মুক্তিত আহে। তোমালোক প্ৰথমতে আহা, তাৰ পাছত বাকীসকল আহে। প্ৰত্যেকে প্ৰথমতে সুখ, তাৰ পাছত দুখ ভুগিবলগীয়া হয়। এয়া হৈছে বিশ্ব নাটক। সেইবাবেইতো কয়, অহো প্ৰভু তোমাৰ লীলা। তোমালোকৰ বুদ্ধিয়ে ওপৰৰ পৰা তললৈকে চক্ৰ লগাই থাকে। তোমালোক হৈছা মাৰ্গদৰ্শন কৰাওতা প্ৰকাশপুঞ্জ। তোমালোক পিতাৰ সন্তান নোহোৱা জানো? পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া তোমালোক তমো প্ৰধানৰ পৰা সতো প্ৰধান হৈ যাবা। ট্ৰেইনতো তোমালোকে বুজাব পাৰা, বেহদৰ পিতা স্বৰ্গৰ ৰচয়িতা হয়। ভাৰতত স্বৰ্গ আছিল, পিতা ভাৰতলৈ আহে। শিৱ জয়ন্তীও ভাৰততেই পালন কৰা হয়। কিন্তু
কেতিয়া হয় এয়া কোনেও নাজানে। তিথি তাৰিখ দুয়োটাই নাই, কিয়নো গৰ্ভৰ পৰা জন্ম নলয়। পিতাই কয়, নিজক আত্মা বুলি বুজা। তোমালোক অশৰীৰী হৈ আহিছিলা, পবিত্ৰ আছিলা, আকৌ অশৰীৰী হৈ যাবা। মামেকক স্মৰণ কৰি থাকা, তেতিয়া পাপ খণ্ডন হৈ যাব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, প্ৰকাশপুঞ্জ হৈ সকলোকে মাৰ্গদৰ্শন কৰাব লাগে। বুদ্ধি হদৰ পৰা আঁতৰাই বেহদত ৰাখিব লাগে। স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে। ২ নম্বৰ, এতিয়া ঘৰলৈ উভতি যাব লাগে। সেয়েহে এই বানপ্ৰস্থ অৱস্থাত শত্ৰুপ্ৰধান হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। নিজৰ সময় নষ্ট কৰিব নালাগে। বৰদান, সম্বন্ধ সম্পৰ্কত আহি হীৰা হৈ হীৰাক চাওঁতা দাগহীন হীৰা হোৱা। সম্বন্ধ সম্পৰ্কত আহি হীৰা হৈ হীৰাক চাওঁতা দাগহীন হীৰা হোৱা। বাপ দাদাৰ শ্ৰীমত হৈছে হীৰা হৈ হীৰাক চোৱা। লাগিলে কোনোবা আত্মা কয়লাৰ দৰে কলা, একেবাৰে তমগুণী হওক, কিন্তু তোমালোকৰ দৃষ্টি পৰাৰ লগে লগে তেওঁলোকৰ তমগুণ যাতে কম হৈ যায়। অমৃত বেলাৰ পৰা ৰাতিলৈ যিমানৰে সম্বন্ধ সম্পৰ্কত আহা, কেৱল হীৰা হৈ হীৰাক চাই থাকা। কোনো প্ৰকাৰৰ বিঘিনি বা স্বভাৱৰ বশীভূত হৈ হীৰাত যাতে দাগ নলগোৱা। লাগিলে অনেক প্ৰকাৰৰ পৰিস্থিতিৰ বিঘিনি আহক, কিন্তু তোমালোক এনেকুৱা শক্তিশালী হৈ যোৱা যাতে প্ৰভাৱ নপৰে। শ্লোগান, মন আৰু বুদ্ধি মনোমতৰ পৰা মুক্ত কৰি ৰাখোতাজনেই আজ্ঞাকাৰী। মন আৰু বুদ্ধি মনোমতৰ পৰা মুক্ত কৰি ৰাখোতাজনেই আজ্ঞাকাৰী। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। যেনেকৈ মহাকাশ যান উচ্চত থকা বাবে গোটেই পৃথিৱীৰ যিকোনো স্থানৰে চিত্ৰ ল'ব বিচাৰিলে ল'ব পাৰে, তেনেকৈ মৌনতাৰ শক্তিৰে অন্তৰ্মুখিতাৰ গুহাত বহি মৌনতাৰ গভীৰ অনুভূতি কৰা। এইটো অনুভূতিয়ে ডবল লাইট ফৰিষ্টা কৰি দিব। ওম শান্তি।